যদি তেওঁ প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে আমি ৰাজহুৱা জীৱন ত্যাগ কৰিম আৰু যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ যদি অকণমানি লাজ আছে অকণমানি বোলা চৰম বোলা বস্তুটো আছে তেতিয়াহ'লে তেওঁ বিধায়ক প্ৰতিবাদৰ নামত শিলগোগা ডাঙৰীয়াই ক'ব বিচাৰিছে যে এই এনিমেল এক্টিভিষ্টবিলাক বিজেপিৰ হৈ পেলাই তেতিয়াহ'লে তেওঁ আমাক দেখুৱাই দিয়ক তেওঁ আমাক প্ৰমাণ দাঙি ধৰক আমি তেওঁক এইখিনি প্ৰত্যাহ্বান জনাইছোঁ একাংশ লোকে যে ব্ৰইলাৰ প্ৰেমী বুলি কৈছে বা শিলগোগা ডাঙৰীয়া এষাৰ কথা ক'লে যে এওঁলোক আচলতে পশুপ্ৰেমী আপুনি এজন শিক্ষিত মানুহ নহয় আপুনি এজন বলিয়া আৰু ব্ৰইলাৰটো বৈজ্ঞানিক পদ্ধতিৰে সৃষ্টি কৰা হয় চাব পাৰি আপুনি আজি যিটো কাণ্ড কৰিছে আপোনাক তেজপুৰত নিবলৈ ৰাখি দিব লাগে মানসিক কথা আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ আপুনি এখন কি কৰি আছে আপুনি প্ৰতিবাদৰ নামত আপুনি বলিয়ালি কৰি আছে বহুৱালি কৰি আছে আপুনি বহুৱালিবিলাক বন্ধ কৰক জীৱ জন্তুৰ আপুনি ইয়াৰ আগতো জীৱ জন্তুক লৈ পেলাই আপুনি কিছুমান হেৰি কৰিছে এতিয়াও কৰিছে আপোনাৰ মানে এই অনুষ্ঠানটোত কিবা জীৱ জন্তু ব্যৱহাৰ কৰি এইবিলাক আপুনি বন্ধ কৰক কাৰণ আপোনাক অসমৰ মানুহে লাহে লাহে ঘৃণা কৰা হৈছে আমি এজেণ্ট বুলি কৈছে আমি অখিল গগৈ আপোনাক ঘৃণা কৰা হৈছে আপুনি এই জীৱ জন্তু লৈ আপুনি প্ৰতিবাদ কৰাতকৈ আপোনাৰ ল'ৰা এটা আছে নহয় ল'ৰাটো ঠেংটো দলমাই পেলাই আপুনি প্ৰতিবাদ কৰিব তেতিয়া বেছি ভাল লাগিব তেওঁৰ কি বিবৃতি নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশু প্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ বাকীবিলাক চেছ কুইণ্টেল গতিকে সেইটোত তদন্ত কৰি কি হ'ব তদন্ত কৰক মোকতো সদায় তেওঁলোকে NSA লগালে NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব হেই পশুপ্ৰেমী নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ বাকীবিলাক চেছ কুইণ্টেল গতিকে সেইটোত তদন্ত কৰি কি হ'ব তদন্ত কৰক মোকতো সদায় তেওঁলোকে NSA লগালে NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব হেই পশুপ্ৰেমী নেকি এইটো ব্ৰইলাৰ প্ৰেমী পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে আৰ্টিফিচিয়েলি বনায় এইটো পশু নহয় এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ সেইটোৰ ওপৰত কেছ দিছে তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয় তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয় মানে নহয় অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল মই কুইণ্টেল কিমানত পালোঁ সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে মোৰ এডভোকেট প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক
প্ৰফেচনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ, বাকীবিলাক চেছ একুইটেল। হা, গতিকে সেইটোত তদন্ত কৰি কি হ'ব? তদন্ত কৰক। মোকতো সদায় তেওঁলোকে NSA লগালে, NIA লগালে, আৰু পৃথিৱীৰ যি আছিলে চব লগালে। চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই, এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবৰুৱাই মোক কি কৰিব পাৰিব? হেই